মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে ক্লাছ 5ৰ অসমীয়া অংকুৰণ পুথিখনৰ প্ৰথম অসম আমাৰ ৰূপহী যিটো কবিতা আছে সেইটোৰ প্ৰশ্নৰ উত্তৰবিলাক লৈ আহিছোঁ। তোমালোকে চাই যাবা, তোমালোকে লিখিও যাব পাৰিবা ইয়াৰ পৰা চাই। ইয়াতে চোৱা, প্ৰথম প্ৰশ্ন আছে, ডক্টৰ ভূপেন হাজৰিকা আই বুলি কাক সম্বোধন কৰিছে? ইয়াতে মই দি দিছোঁ, ডক্টৰ ভূপেন হাজৰিকা আই বুলি কাক সম্বোধন কৰিছে? অসম দেশক। খ নম্বৰ দিছে, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰৰ কথা কৈছে? ইয়াতে চোৱা, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰৰ কথা কৈছে। গ নম্বৰ, শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? তো শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়। নেক্সট আছে, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? পাহাৰ ভৈয়ামৰ মিলন সেতু ৰাম ধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ন নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে? ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰথম 6 নম্বৰটো আছে, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। ইয়াৰ পাছৰ প্ৰশ্নকেইটা এইটো চাবা। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ইয়াতে ক আৰু খ এইটো দলত আলোচনা কৰি আছিল তোমালোকৰ। এইটো যে দলত আলোচনা কৰি লিখা এই দুটা ক আৰু খ, এই দুটা মই ইয়াতে দি দিছোঁ। এইটো ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? ৰামধেনু হ'ল বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টিক ৰামধেনু বোলে। ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলাপ্ৰীতিৰ কথা কৈছে। লোহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? লোহিত্য মানে লুইতখন বা ব্ৰহ্মপুত্ৰ নদীখন। লুইতখন অসমৰ প্ৰাণস্বৰূপ, সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে। ইয়াৰ পাছত নেক্সট তোমালোকৰ এইবিলাক আছিলে। ইয়াতে হত দীৰ্ঘইকাৰ লগাব দিছে, সেইকাৰণে কপাহ কপাহী হ'ব, চেনে চেনেহী, বাঁহ বাঁহী। আৰু ইয়াতে আকাৰ আৰু ল লগাব দিছে। জীপটোৰ পাছত আকাৰ আৰু ল লগালে জীপাল হ'ব। তেজ তেজাল, কোব কোবাল। আৰু ইয়াতে তোমালোকৰ আকাৰ আৰু ল দীৰ্ঘইকাৰে লি লগাব দিছে, সেইকাৰণে ৰূপ হ'লে ৰূপালী হ'ব, জোন জোনালী, ভোগ ভোগালী। ইয়াতে নয়দন দটো ইয়াতে বিনন্দ আছে, নয়দণ্ডৰ পাছত কি লগাইছে? দীৰ্ঘইকাৰ লগাইছে আৰু ইয়তাকাৰ ইয়া। তো ইয়াতে চবতে দীৰ্ঘইকাৰ আৰু ইয়তাকাৰ ইয়া লগাই দিলে হ'ল। দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। এইকেইটা সমৰ্থক শব্দ আছে। পদুমক কমল পংকজ, ঘৰ গৃহ আলয়, আকাশক গগন অম্বৰ, বায়ু পৱন সমীৰ আৰু পৃথিৱী ধৰা আৰু ধৰিত্ৰী। তাৰপিছত নেক্সট ইয়াতে বিপৰীত অৰ্থ আছে, আৰম্ভণিটো দিয়াই আছে। ঠেক মানে বহল, বিচ্ছেদ মিলন, অনাদৰ আদৰ, নিৰস ৰস, দিৱস ৰাতি, কুৰূপা ৰূপা, পশ্চিম পূব। ইয়াতে পূব বানানটোত এডাল ৱব্ব লাগে দেই। এইটো ৱব্ব হ'ব, তোমালোকে এইটো ৱব্ব কৰি ল'বা। বাকী এইটো চোৱা, আস্তানি মিলাব দিছে। ইয়াতে অংশ দুটা আছে, এইটো অংশ আৰু এইটো অংশৰ লগত। যি চিত্ৰ আঁকে কি হ'ব? চিত্ৰকৰ। যি ৰসেৰে পৰিপূৰ্ণ, ৰসাল। যি সোণৰ নিচিনা বৰণৰ, সোণালী। যি গীত লিখে, গীতিকাৰ। ইয়াতে বাক্য সাজা আছে, অলেখ। ৰাতিৰ আকাশত অলেখ তৰা ওলায়। আদৰ হ'ল মাকৰ বাবে নিজৰ সন্তান সদায় আদৰৰ। পৰিৱেশ, আমাৰ বিদ্যালয়ৰ পৰিৱেশ বৰ সুন্দৰ।
আৰু সমাৱেশত কি আছে, সমাৱেশটো হ'ব সভাখনত বহুত লোকৰ সমাৱেশ ঘটিছিল। বিনন্দীয়া মানে অসম দেশৰ পৰিৱেশ বৰ বিনন্দীয়া। ইয়াতে বাক্য সাজাবিলাক তাৰমানে কি, এই যিটো শব্দ তোমালোকক দিছে সেইটো শব্দ লগাই পেলাই এটা ধুনীয়া অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব। যেনেকৈ অলেখ আছে, মই অলেখ শব্দটো এইটো দেখিছেনে, এইটো অলেখ শব্দটো লগাই পেলাই মই এইটো বাক্য লিখিছোঁ ধুনীয়াকৈ। তো তোমালোকে এনেকৈ বাক্য সাজাবিলাক লিখিবলৈ শিকিবা, চেষ্টা কৰিবা, পাৰিবা। এতিয়া তোমালোকৰ দুটা কুৱেশ্যন আছিলে আকৌ, এই দুটা অকণমান ডাঙৰ হয়। এইটো চোৱাচোন, ইয়াতে যে আছে এইটো ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে, আৰু এইটো তলত যে আছে গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা, সেইটো তোমালোকৰ মই লাষ্টৰ পেজটোত দি দিছোঁ। এইটো চোৱা, গীতটিৰ মূল কথাখিনি এইটো, আৰু 5 নম্বৰতে এইটো দিছোঁ। এই ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে, এইখিনি তোমালোকে লিখি ল'ব পাৰিবা। বাকী বেলেগ নাই আৰু, এইখিনিয়ে এইটো পাঠৰ। ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা। আজিলৈ সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ' মই লৈ আহিম। মই ভিডিঅ'বিলাকত তোমালোকৰ 4, 5, 3 এই সকলোৰে ভিডিঅ' দিম। একদম তোমালোকৰ ক্লাছ 6, 7লৈ 8লৈকে মই ভিডিঅ'বিলাক দিব চেষ্টা কৰিম। তোমালোকে এইটো ছাবস্ক্ৰাইব কৰি ল'লে সকলোবিলাক ভিডিঅ'ই পাই যাবা। আজিলৈ সামৰিছোঁ, তোমালোকৰ ভাল হওক, ভালকৈ পঢ়িবা, এইটোৱে কামনা কৰিছোঁ।